যদি আপোনাৰ মুখৰ ছালখনত ছানবাৰ্ণ হৈ ছালখন কলা পৰি গৈছে, ডাৰ্ক স্পট হৈছে, বয়সৰ চাপ সোনকালে পৰিছে, তেতিয়াহ'লে আপোনালোকে ৰাতি শোৱাৰ আগত এদিন কফি এইদৰে মুখত লগাই চাব। প্ৰথমবাৰতে আপোনাৰ স্কিনখন খুব ধুনীয়াকৈ বগা আৰু উজ্জ্বল হৈ যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত খুব বঢ়িয়া এটা কফিৰ ফেচ পেক আপোনালোকক দেখুৱাম। আজিৰ এই কফিৰ ফেচ পেকটো আপোনালোকৰ স্কিনখনৰ ভিতৰৰ পৰা চাফা কৰিব, স্কিনখনত ব্লাড চাৰ্কুলেশ্যন কৰিব আৰু স্কিনত পিম্পল থকা সকলৰ বাবে এই ফেচ পেকটো বহুত বেছিকৈ ভাল হ'ব। কফিয়ে আমাৰ স্কিনৰ পিম্পল দূৰ কৰিবলৈ সহায় কৰে, স্কিনখনৰ ডাৰ্ক স্পট দূৰ কৰিবলৈ সহায় কৰে, স্কিনখন বগা কৰিবলৈ, নিমজ কৰিবলৈ আৰু গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই আপোনালোকক কফিৰ এই ফেচ পেকটো বনাই দেখুৱাম আৰু এই ফেচ পেকটোত থাকিব দুটা ষ্টেপ। আৰু এই কফিৰ ফেচ পেকটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। এই বেল আইকনটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপটো দেখুৱাম। এই ফাৰ্ষ্ট ষ্টেপটো কেনেকৈ কৰোঁ চাওঁ বলক। এতিয়া ফাৰ্ষ্ট ষ্টেপটো কৰিবৰ কাৰণে মই প্ৰথমে ল'ম এচামুচৰ জোখাৰে কফি। কফি আমাৰ ছালখন খুব সোনকালে উজ্জ্বল কৰিব পাৰে, স্কিনখন মিহি কৰি দিব পাৰে, স্কিনখনত যদি ক'লা দাগ পৰিছে সেইবোৰ সোনকালে দূৰ কৰিব পাৰে। এতিয়া মই কফিৰ লগতে মিক্স কৰিম এয়া পিচি লোৱা চেনি আধা চামুচৰ জোখাৰে। আপোনালোকে গোটা চেনি নল'ব, পিচি লোৱা চেনিহে ল'ব। আৰু এই পিচি লোৱা চেনি লোৱাৰ পাছত ইয়াতে মই মিক্স কৰিম এয়া অকণমান এল'ভেৰা জেল। এল'ভেৰা জেলটো আপোনালোকে এচামুচৰ জোখাৰে লৈ ল'ব। এতিয়া মই এয়া এল'ভেৰা জেল এচামুচৰ জোখাৰে লৈ লৈছোঁ আৰু এল'ভেৰা জেলটোৱে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই কফিৰ লগত চেনি আৰু এল'ভেৰা জেলো ভালকৈ এয়া মিক্স কৰি লৈছোঁ। খুব ভালকৈ তিনিওটা বস্তু মিক্স কৰিব। মিক্স কৰাৰ পাছত আপোনালোকে দেখিব খুব ধুনীয়া এটা জেল টাইপৰ এটা পেষ্ট বনি গৈছে। এটা মাছাজ জেলৰ নিচিনা খুব ধুনীয়া কফিৰ জেল এয়া তৈয়াৰ হৈ গ'ল। আৰু এই কফিৰ জেলটোৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেলেও আমাৰ ছালখন উজ্জ্বল কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই কফিৰ লগত নাৰিকল তেলো মিক্স কৰিছোঁ। আৰু কফি আৰু নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় ক'লা দাগ দূৰ কৰিবৰ কাৰণে। এতিয়া মিক্স কৰি লোৱাৰ পাছত এইটো খুব ধুনীয়া এটা কফি জেল তৈয়াৰ হৈ গৈছে। এই কফি জেলটো তৈয়াৰ হৈ যোৱাৰ পাছত এতিয়া মই এই জেলটো দুটা ভাগত ভগাম। এই কফিৰ জেলটোৰ পৰা মই 2 পৰা 3 চামুচ আন এটা বাতিলৈ এনেকৈ লৈ লৈছোঁ। আৰু যিটো বাতিত মই প্ৰথমতে বনাইছিলোঁ সেইটো বাতিত মই আধা ৰাখিছোঁ আৰু আনটো বাতিলৈ মই আধা লৈ ল'লোঁ। এইখিনি মই এতিয়া থৈ দিম পিছৰ ষ্টেপটোৰ কাৰণে। আৰু বাকী যিখিনি এয়া ৰখি গৈছে এইটো এতিয়া ফাৰ্ষ্ট ষ্টেপৰ কাৰণে হ'ব। এইটো কফিৰ জেল কেনেকৈ স্কিনত ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই তৈয়াৰ কৰি ল'লোঁ কফিৰ খুব বঢ়িয়া এটা জেল। এই জেলটো স্কিনত কেনেধৰণে লগাব লাগে সেইটো এতিয়া মই আপোনালোকক দেখুৱাম। প্ৰথমতে কফিৰ জেলটো আপোনালোকে মুখত লগাই ল'ব। যদি আপোনালোকৰ হাত ক'লা পৰি গৈছে বা ছানবাৰ্ণ হৈছে, পিঠিখন ছানবাৰ্ণ হৈছে, ডিঙিটো ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে আপোনালোকে হাততো, ডিঙিটো, পিঠিটো সকলোতে এইটো লগাব পাৰিব। কফিৰ ফেচ পেকটো গোটেই মুখখনতে লগাই লোৱাৰ পাছত 5 পৰা 7 মিনিট আপোনালোকে চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰিব। কফিৰ জেলটো লগাই আপোনালোকে এনেকৈ মাছাজ কৰি দিলে স্কিনখনত ভালকৈ ব্লাড চাৰ্কুলেশ্যন হ'ব। আৰু স্কিনত ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকিলে আপোনালোকৰ স্কিনখনত সোনকালে বলি ৰেখা নপৰিব, স্কিনখনৰ ভিতৰৰ পৰাও চাফা হৈ যাব। স্কিনখনত যদি ক'লা দাগ পৰিছে, ডাৰ্ক স্পট হৈছে, সেই ডাৰ্ক স্পট কম কৰিবলৈ সহায় কৰিব। যদি আপোনালোকৰ চকুৰ কাষত ডাৰ্ক চাৰ্কুল আছে তেতিয়াহ'লে আপোনালোকে এনেকৈ আঙুলিৰ সহায়ত লাহে লাহে প্ৰেছাৰ নিদিয়াকৈ মাছাজ কৰিব। মাছাজ কৰি থাকোঁতে যদি আপোনালোকৰ হাতটো শুকান হৈ যোৱাৰ দৰে লাগে তেতিয়াহ'লে আকৌ অকণমান এনেকৈ মুখত লগাই ল'ব। লগাই লোৱাৰ পাছত আকৌ মাছাজ কৰিব। এই জেলটো মুখত লগাই মই যেনেকৈ মাছাজ কৰিছোঁ তেনেকৈ আপোনালোকে হাতে ভৰিয়ে লগালেও বা ডিঙিত লগালেও এনেকৈ মাছাজ কৰি দিব। মাছাজ কৰি হোৱাৰ পাছত এখন কটন ৰুমাল লৈছোঁ। কটন ৰুমালখনেৰে এনেকৈ গোটেইখিনি মচি পেলাইছোঁ। আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুবও পাৰে, নহ'লে এনেকৈ মচিও দিব পাৰে। এতিয়া ফাৰ্ষ্ট ষ্টেপটো কৰি ল'লোঁ। কৰি লোৱাৰ পাছত এতিয়া কৰিম ছেকেণ্ড ষ্টেপটো। এই ছেকেণ্ড ষ্টেপটো কৰিবৰ কাৰণে এটা ফেচ পেক বনাব লাগিব। এই ফেচ পেকটো কেনেকৈ বনাওঁ চাওঁ বলক। এতিয়া মই আপোনালোকক কফিৰে এটা ফেচ পেক বনাই দেখুৱাম। আৰু সেই ফেচ পেকটো বনাবলৈ মই যিখিনি কফিৰ জেল থৈ দিছিলোঁ সেই কফিৰ জেলখিনিৰ লগত এতিয়া মই আধা চামুচৰ জোখাৰে এয়া বেচন লৈছোঁ।
কফি আৰু বেচনৰ এই ফেচ পেকটোৱে আপোনালোকৰ ছালৰ উজ্জ্বলতাও বঢ়াব আৰু লগতে মুখত যদি ক'লা দাগ পৰি গৈছে সেই ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া কফিৰ লগত বেচন খুব ভালকৈ মিক্স কৰি ল'লোঁ। অকণমান ঢিলা হোৱা যেন লাগিলে তাৰ পাছত মই এয়া আকৌ অকণমান বেচন দি লৈছোঁ। বেচন দিয়াৰ পাছত এইটো জোখমতে হৈ যাব আৰু জোখমতে হোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকণমান দৈ আৰু দৈটো আপোনালোকে টেঙা দৈ ল'ব। আধা চামুচৰ জোখাৰে মই এয়া দৈ লৈছোঁ। দৈয়ে আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে। স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব। আজিৰ এই ফেচ পেকটোৱে আপোনালোকৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব আৰু স্কিনখন হাইড্ৰেট হৈ থাকিলেহে স্কিনখনৰ উজ্জ্বলতা আহিব আৰু বয়সৰ চাপ সোনকালে স্কিনত নপৰিব। দৈখিনি ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত অকণমান টান যেন হৈছে, আকৌ অকণমান দৈ ইয়াৰ লগতে মই এতিয়া দি দিছোঁ। দি পেলাই মই ভালকৈ এয়া মিক্স কৰি লৈছোঁ। যাতে ভালকৈ গোটেইকেইটা বস্তু মিক্স হয় তেতিয়ালৈকে আপোনালোকে ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰি এই পেষ্টটো বনাই ল'ব। এতিয়া দেখিছেনে খুব ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ হৈ গ'ল। এই ফেচ পেকটো কেনেকৈ লগাব লাগে চাওঁ ব'লক। এতিয়া তৈয়াৰ হৈ গ'ল কফিৰ খুব বঢ়িয়া এটা ফেচ পেক। এই কফিৰ ফেচ পেকটো আপোনালোকে কেনেধৰণে এতিয়া মুখত লগাব তাৰ নিয়মটো দেখুৱাই দিছোঁ। প্ৰথমতে পাতল এটা তৰপ মুখত লগাই লৈছোঁ। লগাই লোৱাৰ পাছত 3 পৰা 4 মিনিট আকৌ চাৰ্কুলাৰ মোচনত স্কিনখন ভালকৈ মাছাজ কৰিম। কফিৰ এই ফেচ পেকটো লগাই 3-4 মিনিট যদি মাছাজ কৰি দিয়ে তেতিয়াহ'লে স্কিনখন যদি ফপৰা হৈ আছে, স্কিনখন খহটা হৈ আছে, স্কিনখনত যদি ডেড স্কিন চেল জমা হৈ আছে বা মৃত ছালবোৰ জমা হৈ আছে সেইবোৰ চাফা হ'ব আৰু আপোনালোকৰ স্কিনখন নিমজ হ'ব, উজ্জ্বল হ'ব, গ্ল' হৈ যাব। ফেচ পেকটো আপোনালোকে ডিঙিলৈকে লগাব আৰু ভালকৈ ডিঙিলৈকে মাছাজ কৰিব। এনেকৈ 3-4 মিনিট মাছাজ কৰি লোৱাৰ পাছত বাকী থৈ দিয়া যিকণ ফেচ পেক সেই ফেচ পেককণ আকৌ এবাৰ ওপৰতে ডাঠকৈ লগাই দিব লাগিব। 2 নম্বৰ প্ৰলেপটো যদি আপোনালোকে ডাঠকৈ এনেকৈ লগাই দিয়ে তেতিয়াহ'লে ফেচ পেকটো সোনকালে শুকাই নাযাব। অলপ বেছি সময়ৰ কাৰণে আপোনালোকৰ স্কিনতে লাগি থাকিব। 2 নম্বৰ প্ৰলেপটো লগাই লোৱাৰ পাছত এতিয়া মই 20 মিনিট ৰাখিম। 20 মিনিট ৰখোৱাৰ পাছত মই মুখখন ঠাণ্ডা পানীৰে ভালকৈ ধুই দিম। আপোনালোকেও ঠাণ্ডা পানীৰে 20 মিনিট পাছত মুখখন ধুই ল'ব। 20 মিনিট পাছত ঠাণ্ডা পানীৰে আপোনালোকে মুখখন ধুই লোৱাৰ পাছত অকণমান গোলাপ জল ল'ব। সেই গোলাপ জলৰ লগতে আপোনালোকে অকণমান এল'ভেৰা জেল মিক্স কৰিব। এল'ভেৰা জেল মিক্স কৰাৰ পাছত তাতে 2 বা 3 টোপাল আপোনালোকে নাৰিকল তেলো মিক্স কৰি ল'ব। 3টা বস্তু মিক্স কৰি ল'ব। মিক্স কৰি লৈ আপোনালোকে মুখত ভালকৈ লগাব। লগাই 2 মিনিট বা 1 মিনিট ভালকৈ মাছাজ কৰিব। মাছাজ কৰি দিয়াৰ পাছত আপোনালোকে ৰাতি সেইদৰে শুই থাকিব। কফিৰ এই ফেচ পেকটো আপোনালোকে ৰাতি শোৱাৰ আগত কৰিব। ৰাতি শোৱাৰ আগত কৰিলে আপোনালোকে ইয়াৰ পৰা বেছি ভাল ৰিজাল্ট পাব। কাৰণ ৰাতি আমাৰ স্কিনখনত কোনো ধূলি, বালি, প্ৰদূষণ আদি নালাগে। স্কিনখন ৰিপেয়াৰ হ'বলৈ ৰাতি সুবিধা পায়। সেইকাৰণে ৰাতি যদি স্কিন কেয়াৰ কৰা হয় সেই স্কিন কেয়াৰটোৰ পৰা বেছি ভাল ৰিজাল্ট পোৱা যায়। এইদৰে আপোনালোকে কফিৰ এই ফেচ পেকটো লগাব। আপোনালোকৰ স্কিনখনৰ ভিতৰৰ পৰাও চাফা হ'ব। পিম্পল থাকিলে পিম্পলৰ সমস্যা কমিব আৰু আপোনালোকৰ স্কিনখন বগা হ'বলৈ, নিমজ হ'বলৈ, গ্ল' হ'বলৈ বহুত বেছিকৈ সহায় হ'ব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কফিৰ খুব বঢ়িয়া এটা ফেচ পেক দেখুৱালোঁ। আপোনালোকে নিশ্চয় ফেচ পেকটো ভাল পাব। যদি ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।